हेलो फ्रेंड्स गुड मॉर्निंग। आज एटा बहुत दिन आशा এটা পূৰণ হ'বলৈ গৈ আছে। এয়া ৰাতিপুৱাৰ দৃশ্য। মাইনা ক্লাছ কৰিবলৈ যাবলৈ ওলাইছে আৰু ৰেকৰ্ডিং কৰাৰ কাৰণে বেয়া পাইছে। আৰু আজি মাছৰ এটা ধুনীয়া নতুন ৰেচিপি আপোনালোকে দেখিলে পাব। একদম মাছেই মাছ আৰু সবফালেকে এয়া দুপিস মাছ লৈছো। মাছ লৈ পেলাই এয়া মাইনাৰ কাৰণে স্পেশালি ভাপত দিবলৈ লৈছো। দুপিস লৈছো কাৰণ মিষ্টাৰে একদম মানে এনেকৈ ভাপত দিয়া মাছ ভাল নাপায়। মিষ্টাৰে ফ্ৰাই মাছে খাব আৰু মোৰ খাবলৈ মন গৈ আছে তৰকাৰী মাছ আৰু মাইনাই খাবলৈ মন গৈ আছে মানে সৰিয়হ দি পেলাই এনেকৈ ভাপত দিয়া মাছ আৰু তাইৰ কাৰণে সেইকাৰণে এয়া এনেকৈ ভাপত দিবলৈ লৈছোঁ। দুপিস মাছ লৈ এয়া মই ইয়াতে বিলাহী নহৰু সৰিয়হ জলকীয়া চব পিচি লৈছোঁ। লৈ পেলাই মাছ দুপিছত এনেকৈ সানি পেলাই এটা সৰু টিফিন বাটিতে ভৰাই দিছোঁ আৰু এইটোৱে টিফিন বাটিটোতে এটা অকণমান কেঁচা মিঠাতেল দিছোঁ। খাবলৈ বহুত টেষ্টি হয় এনেকৈ বনালে। ভাপত দিয়া মাছ মিঠা হৈ যায় মাছটো। আৰু আপোনালোকে কোনে কোনে খাই ভাল পায় কমেণ্টত জনাব। আৰু এই মাছ কেইপিচ মই এপিচ ফ্ৰাই কৰিম আৰু এইখিনি তৰকাৰী বনাম যেহেতু মোৰ তৰকাৰী খাবলৈ মন গৈ আছে। এইটো মানে কচ মাছ হয়। কচ মাছ আমাৰ ইয়াত মানে মই বিয়া হোৱাৰ পিছৰ পৰা আনিবলৈ ক'লেও নানে কাৰণ মিষ্টাৰে খাই বেয়া পায়। সদায় বেলেগ বেলেগ মাছ আনে কিন্তু কচ মাছ আনে। ঘৰত বাৰু খাইছিলোঁ তাৰপিছতে সিদিনাখন কৈ পেলাই মই অনালোঁ আৰু এয়া মাইনাৰ কাৰণে ভাপত দিবলৈ যিটো মানে মাছৰ তৰকাৰী বনাবলৈ মানে আলু বইল কৰিছোঁ যে তাতেই সেই কুকাৰটোতে টিফিনটো বহাই দিছোঁ আৰু ইমান ইজি হয়। এয়া হৈয়ে গ'ল। দুটা হুইচেল মাৰি দিয়াৰ লগে লগে ইপিনে আলুও বইল হৈ গ'ল আৰু এয়া মই মাছ কেইপিচ ধুনীয়াকৈ ফ্ৰাই কৰি ল'ম। আৰু আপোনালোকে কোনে কোনে ভাল পায় কচ মাছটো খাবলৈ ভাল কিন্তু ভাজিবলৈ বহুতেই ভয় লগা হয়। মানে ইমানেই ফুটে নহয়, গোটেইখন তেল তেল হৈ আছে। মইতো মাছ কেইপিচ দি পেলাই বহুত আঁতৰত আছোঁ মানে খুব লৰাই কৰি থকা নাইকিয়া কাৰণ মানে একদম ফুটাৰ প্ৰকোপত মানে লৰাবই নোৱাৰি। মানে একেবাৰতে মানে ভালকৈ ভাজ খাব দিছোঁ। মানে ভালকৈ ভাজ হোৱাৰ পিছতে লুটি দিছোঁ। তেনেকৈয়ে মানে ভাজিছোঁ যিহেতু বহুতেই ফুটিছে আৰু মাছ পিচ ৰঙাকৈ ভজা হৈ গ'ল। এতিয়া মই তৰকাৰীৰ কাৰণে কি কি দিছোঁ চাব। বিলাহীটো সৰিয়হখিনিত পিচাই আছিলে নহৰু চহৰু সৈতে। তথাপিও এটা মই হেৰি কৰিছোঁ বিলাহী এটা ধুনীয়াকৈ সৰু বিলাহী এটা কাটিও লৈছোঁ আৰু এয়া শুকান জলকীয়া গোটা জিৰা তাৰপিছতে সৰু মিহিকৈ কাটি লোৱা পিঁয়াজ গোটেইখিনি মানে এনেকৈ দি লৈছোঁ। আৰু আপোনালোকে চাগে প্ৰথমতে থাম্বনেইলটো দেখি ভাবিছে কিনো একেবাৰে ডাঙৰ সপোন পূৰণ হ'ল। আচলতে নহয়, বহুত মন গৈ আছিলে মানে অত বছৰ ধৰি পেলাই খোৱা নাইকিয়া ঘৰতেই খোৱা। সেইকাৰণে ক'লোঁ থাম্বনেইলটোত যে এনেকৈ বহুত দিনে আশা এটা পূৰণ হ'ল। যি নহওক অত দিনৰ মূৰত কওঁতে আনিলেগৈ আৰু এয়া মই বিলাহী দি পেলাই ধুনীয়াকৈ এইখিনি ভাজি লৈছোঁ। আৰু বিলাহীখিনি ভাজ খাই যোৱাত এতিয়া মানে যিখিনি মছলা মই পিচি থৈছিলোঁ, মছলা বেলেগ গুড়ি মছলা একো মই নিদিওঁ। বিলাহী নহৰু আদা জলকীয়া আৰু সৰিয়হ এইখিনি একেলগে পিচি থৈছিলোঁ। আজি কিন্তু মানে মছলাখিনি মানে ফাইন পেষ্ট হোৱা নাইকিয়া। বিলাহীৰ লগত দিয়াৰ কাৰণে কি সৰিয়হখিনি ইমান ভালকৈ মিহি নহ'লে তথাপিও তেনেকৈ হৈছে আৰু অলপ অলপ। এতিয়া এইখিনি মছলাখিনি ভাজ খাই যোৱাত কি ধুনীয়া গোন্ধ ওলাইছে নহয়। আৰু মই এটা আলু মানে দি দিছোঁ। আৰু আজিকালি কি হয় ভইচ অভাৰ কৰিলে লাষ্টৰ ফালে যেন মোৰ মাতটো যেন ওলাই যোৱা নাই, ডিঙিত কিবা এটা লাগি আছে এনেকুৱা নিচিনা ফিল হয়। কিয় হৈছে নাজানো, চৰ্দিও নাই লগা কিন্তু এনেকুৱা হৈছে। এয়া আলুখিনি ধুনীয়াকৈ ভাজ খাই যোৱাত গৰম পানী মই ঢালি দিছোঁ আৰু এই কলকৈ উতলি থকাত এয়া ভাজি থোৱা মাছ দি দিছোঁ। বহুত টেষ্টি হয় এনেকৈ খাবলৈ। আৰু যেতিয়া আপুনি বহুত বছৰ ধৰি এনেকৈ নাখাব, আগতে ঘৰত খোৱা হয় কিন্তু নাখাব আৰু তাৰপিছত খাবলৈ বনাব তেতিয়া মানে এনেকৈ বহুতেই ভাল লাগে। আৰু এয়া মোৰ তৰকাৰী প্ৰায় হৈ গ'ল। একদম ইজি হয় আৰু মনটো ভাল লাগি আছে যিহেতু মানে বহুত দিনৰ মূৰত এটা বস্তু খাম ন। সেয়া আজিলৈ আহোঁ। বাই। কেনেকুৱা পালে ভিডিঅ'টো জনাব।